আজি 6-5-2024 বৰ্ষৰ প্ৰাপ্ত মুৰলী ওম শান্তি বাপ-দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, এইটো জন্মৰ পাপৰ পৰা মুক্ত হ'বলৈ পিতাক সঁচা কথা কৈ দিয়া আৰু পূৰ্বৰ জন্মৰ বিকৰ্মবোৰ যোগ অগ্নিৰে সমাপ্ত কৰা। প্ৰশ্ন: ঈশ্বৰৰ সহায়কাৰী হ'বলৈ কোনটো এটি চিন্তা থকা উচিত? উত্তৰ: আমি স্মৃতিৰ যাত্ৰাত থাকি পাৱন নিশ্চয় হ'ব লাগে। পাৱন হোৱাৰ চিন্তা থাকিব লাগে। এইটোৱে মুখ্য বিষয়। যিসকল সন্তান পাৱন হয় তেওঁলোকেই পিতাৰ সহায়কাৰী হ'ব পাৰে। পিতাই অকলে কি কৰিব? সেইবাবে সন্তানসকলে শ্ৰীমতত নিজৰেই যোগবলেৰে বিশ্বক পাৱন কৰি পাৱন ৰাজধানী স্থাপনা কৰিব লাগে। প্ৰথমে নিজক পাৱন কৰি তুলিব লাগে। ওম শান্তি। এইটোতো সন্তানসকলে নিশ্চয় বুজি পায় যে আমি বাবাৰ ওচৰলৈ পুনৰ জীৱিত হ'বলৈ যাওঁ। তাত যেতিয়া সেৱা কেন্দ্ৰলৈ যায় তেতিয়া এনেকৈ ভাবিব নোৱাৰে। তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যে বাবা মধুবনত আছে। পিতাই মুৰলী সন্তানসকলৰ বাবে শুনায়। সন্তানসকলে বুজিব যে আমি মধুবনলৈ মুৰলী শুনিবলৈ যাওঁ। মুৰলী শব্দটি শ্ৰীকৃষ্ণৰ বাবে বুলি ধৰি লৈছে। মুৰলীৰ অৰ্থ আন একো নহয়। তোমালোক সন্তানসকলে এতিয়া ভালদৰে বুজি পাইছা নহয়? পিতাই বুজাইছে আৰু তোমালোকে অনুভৱ কৰা। যথাযথ আমি বহুত অবোধ হৈ গৈছিলোঁ। এনেকৈ নিজক কোনেও নাভাবে। ইয়ালৈ যেতিয়া আহে তেতিয়া নিশ্চয় বুদ্ধিৰ হৈ যায়। যথাযথ আমি বহুত অবোধ হৈ গৈছিলোঁ। তোমালোক সত্যযুগত কিমান বিচাৰ বুদ্ধি সম্পন্ন বিশ্বৰ মালিক আছিলা। কোনোবা মূৰ্খ জানো বিশ্বৰ মালিক হ'ব পাৰে? এই লক্ষ্মীনাৰায়ণ বিশ্বৰ মালিক আছিল। ইমান বিচাৰ বুদ্ধি সম্পন্ন আছিল। সেইবাবেতো ভক্তি মাৰ্গত পূজা কৰা হয়। যৰ চিত্ৰই একো ক'বতো নোৱাৰে। শিৱ বাবাৰ পূজা কৰে, তেওঁ জানো কিবা কয়? শিৱ বাবা এবাৰেই আহি কয়। পূজা কৰোঁতাসকলেও গম নাপায় যে এই জ্ঞান শুনাওতাজন আমাৰ পিতা হয়। শ্ৰীকৃষ্ণৰ বাবে ভাবে যে তেওঁ মুৰলী শুনালে। যাৰ পূজা কৰে তেওঁৰ বৃত্তিক একেবাৰেই নাজানে। গতিকে এই পূজা আদি নিষ্ফলেই হৈ যাব। যেতিয়ালৈকে পিতা নাহে। তোমালোক সন্তানসকলৰ বহুতেই বেদ শাস্ত্ৰ আদি একোৱেই পঢ়া নাই। এতিয়া তোমালোকক এজন সত্য পিতাই পঢ়াই আছে। তোমালোকে বুজি পোৱা যে যথাযথ সত্য পঢ়াওতা এজনেই পিতা। পিতাকেই সত্য বুলি কোৱা হয়। নৰৰ পৰা নাৰায়ণ হোৱাৰ সঁচা আখ্যান শুনায়। অৰ্থটো ঠিকেই আছে। সত্য পিতা আহে। এতিয়া নৰৰ পৰা নাৰায়ণ হ'ব লাগে। তেন্তে নিশ্চয় সত্যযুগ স্থাপনা কৰিব নহয়। পুৰণি সৃষ্টি কলিযুগ স্থাপনা হ'ব জানো? আখ্যান শুনাৰ সময়ত কাৰো বুদ্ধিত নাথাকে যে আমি নৰৰ পৰা নাৰায়ণ হ'মগৈ। এতিয়া তোমালোকক নৰৰ পৰা নাৰায়ণ হোৱাৰ ৰাজযোগ শিকায়। এয়াও কোনো নতুন কথা নহয়। পিতাই কয়, মই কল্পই কল্পই আহি বুজাওঁ। যুগে যুগে কেনেকৈ আহিম? ব্ৰহ্মাৰ চিত্ৰ দেখুৱাই তোমালোকে বুজাব পাৰা যে এইখন ৰথ। এইটো হৈছে বহুত জন্মৰ অন্তিম জন্ম। পতীত। এতিয়া এওঁ পাৱন হয়। আমিও হওঁ। যোগবল অবিহনে কোনো পাৱন হ'ব নোৱাৰে। বিকৰ্ম বিনাশ হ'ব নোৱাৰে। পানীত স্নান কৰিলে কোনো পাৱন নহয়। এয়া হৈছে যোগ অগ্নি। পানী হৈছে অগ্নি নিৰ্বাপন কৰোঁতা। অগ্নি হৈছে জ্বলাওঁতা। গতিকে পানী কোনো অগ্নিতো নহয় যাৰ দ্বাৰা বিকৰ্ম বিনাশ হ'ব। সকলোতকৈ অধিক গুৰুৰ শৰণ এওঁ অৰ্থাৎ ব্ৰহ্মাই লৈছে। শাস্ত্ৰও বহুত পঢ়িলে। এইটো জন্মত যেন বহুত আছিল, কিন্তু তাৰ পৰা লাভটো একোৱেই নহ'ল। পুণ্য আত্মাটো নহ'লেই, পাপেই কৰি আহিল। পিতাই বুজাইছে, যিহেতু সন্মুখত পিতা আহিছে, গতিকে যিসকলে নিজক সন্তান বুলি ভাবে
তেওঁলোকে এইটো জন্মত যি পাপ আদি কৰিছে সেই পাপ কৰ্মৰ বিষয়ে কৈ দিব লাগে। তেতিয়া পাপৰ বোজা পাতল হৈ যাব। এইটো জন্মৰ পাপৰ বোজা পাতল হৈ যাব। আকৌ পুৰুষাৰ্থ কৰিব লাগে। শিৰত জন্ম জন্মান্তৰৰ যি পাপ কৰ্মৰ বোজা আছে সেয়া আঁতৰাব লাগে। পিতাই যোগৰ কথা বুজায়। যোগৰ দ্বাৰাহে বিকৰ্ম বিনাশ হ'ব। এই কথাবোৰ তোমালোকে এতিয়া শুনা। সত্য যুগত এই কথাবোৰ কোনেও শুনাব নোৱাৰে। এই গোটেই ড্ৰামাখন ৰচি থোৱা আছে। ছেকেণ্ডৰ পাছত ছেকেণ্ড এই গোটেই ড্ৰামা ঘূৰি থাকে। এটি ছেকেণ্ড আনটোৰ লগত নিমিলে। ছেকেণ্ডৰ পাছত ছেকেণ্ড আয়ুসো কম হৈ গৈ থাকে। এতিয়া তোমালোকে আয়ুস কম হোৱাৰ গতি কমাই দিয়া আৰু যোগৰ দ্বাৰা আয়ুস বঢ়োৱা। এতিয়া তোমালোক সন্তানসকলে যোগ বলেৰে নিজৰ আয়ুস বৃদ্ধি কৰিব লাগে। যোগৰ বাবে পিতাই বহুত জোৰ দিয়ে, কিন্তু বহুতে নুবুজে। কয়, বাবা আমি পাহৰি যাওঁ। তেতিয়া বাবাই কয়, যোগ আৰু আন একো নহয়, এয়া হৈছে স্মৃতিৰ যাত্ৰা। পিতাক স্মৰণ কৰোঁতে কৰোঁতে পাপ খণ্ডন হৈ গৈ থাকিব। অন্তিমৰ স্থিতি অনুসৰি গতি হৈ যাব। ইয়াৰ ওপৰত এটা দৃষ্টান্তও দিয়ে। কোনোবাই কাৰোবাক ক'লে যে তুমি মহ, তেতিয়া তেওঁ ভাবিবলৈ ল'লে যে মই মহ হওঁ। ক'লে এইখন দুৱাৰেৰে ওলাই যোৱা। তেতিয়া ক'লে মই মহ কেনেকৈ ওলাই যাওঁ? সঁচাকৈ যেন মহ হৈ গ'ল। এইটো এটা দৃষ্টান্ত ৰচি দিছে। আচলতে কোনো এনেকুৱা নহয়। এইটো কোনো যথাৰ্থ দৃষ্টান্তও নহয়। সদায় সঁচা কথাক লৈয়েই দৃষ্টান্ত দিয়া হয়। এই সময়ত পিতাই তোমালোকক যি বুজায় তাৰে আকৌ ভক্তি মাৰ্গত উৎসৱো পালন কৰা হয়। কিমান মেলা আখৰা আদি হয়। বাকী এই সময়ত যি হয় সেয়াই উৎসৱ হৈ যায়। তোমালোক ইয়াত কিমান স্বচ্ছ হৈ যোৱা। মেলা আখৰা আদিত কিমান মলিয়ন হয়। শৰীৰত মাটিৰ লেপ লগাই, ভাবে যে পাপ খণ্ডন হৈ যাব। বাবাই নিজেই এই সকলোবোৰ কৰিছে। নাচিকত পানী বহুত লেতেৰা হয়। তাত গৈ মাটিৰ লেপ লগায়। ভাবে পাপটো বিনাশ হৈ যাব। আকৌ সেই মাটি পৰিষ্কাৰ কৰিবলৈ পানী লৈ আহে। বিলাতলৈ কোনোবা ডাঙৰ মহাৰজা আদি গ'লে তেওঁলোকে কলহত গংগাজল লৈ গৈছিল। আকৌ জাহাজত সেই পানীয়েই পান কৰিছিল। আগতে এৰোপ্লেন, মটৰ আদি নাছিল। ১০০-১৫০ বছৰত কি কি উদ্ভাৱন হৈ গ'ল। সত্য যুগৰ আৰম্ভণিত এই বিজ্ঞান কামত আহে। তাততো মহল আদি নিৰ্মাণ কৰিবলৈ সময় নালাগে। এতিয়া তোমালোকৰ বুদ্ধি পাৰহ হয়, সেয়েহে সকলো কাম কাজ সহজে কৰি লোৱা। যেনেকৈ ইয়াত মাটিৰ ইটা সজা হয়, তাত সোণৰ হয়। এই ক্ষেত্ৰত মায়া মচ্ছন্দৰৰ খেলো দেখুৱায়। এয়াতো তেওঁলোকে দেখুৱাবৰ বাবে নাটক ৰচিছে। যথাযথ স্বৰ্গৰ সোণৰ ইটা থাকে। তাক কোৱাই হয় সোণালী যুগ আৰু ইয়াক কোৱা হয় কলি যুগ। স্বৰ্গতো সকলোৱে স্মৰণ কৰে। তেওঁলোকৰ চিত্ৰও বৰ্তি আছে। কোৱাও হয় আদি সনাতন ধৰ্ম আকৌ হিন্দু ধৰ্ম বুলি কৈ দিয়ে। দেৱতাৰ সলনি হিন্দু বুলি কৈ দিয়ে, কাৰণ ভিকাৰী হোৱা বাবে দেৱতা বুলি কেনেকৈ ক'ব? তোমালোক যলৈকে নোযোৱা এইটো কথা বুজোৱা, কাৰণ তোমালোক হৈছা বাৰ্তাবাহক পয়গম্বৰ। পিতাৰ পৰিচয় প্ৰত্যেককেই দিব লাগে। কোনোবাই তৎক্ষণাৎ বুজিব যে যথাযথ আপুনি ঠিক কথা কৈছে। দুজন পিতা যথাযথ আছে। কোনোবাই কৈ দিব যে পৰমাত্মা সৰ্বব্যাপী। তোমালোকে বুজি পোৱা যে এজনৰ পৰা সদৰ উত্তৰাধিকাৰ পোৱা যায়। পাৰলৌকিক পিতাৰ পৰা 21 জন্মৰ বাবে বেহদৰ উত্তৰাধিকাৰ পোৱা যায়। এই জ্ঞানো এতিয়াহে আছে। তাত এই জ্ঞান নাথাকে। সংগমতেই উত্তৰাধিকাৰ পোৱা যায়, যি আকৌ 21 প্ৰজন্মলৈকে জন্মৰ পাছত জন্ম তোমালোকে ৰাজ্য কৰা। তোমালোক গোটেই বিশ্বৰ মালিক হোৱা। এইটো তোমালোকে এতিয়া গম পাইছা। যিসকল দৃঢ় নিশ্চয় বুদ্ধিৰ তেওঁলোকৰ সংশয়ৰ কোনো কাৰণেই নাই।
বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ পোৱা যায়। শিৱ বাবা আহিলে নিশ্চয় কিবা উত্তৰাধিকাৰ দিব। সেয়েহে বাবাই কয়, এই বেজটো বহুত ভাল, এইটো লগাই ৰাখিব লাগে, ঘৰে ঘৰে বাৰ্তা দিব লাগে। কোনোবাই মানক বা নামানক, বিনাশ আহিলে বুজিব যে ভগৱান আহিছে। এতিয়া যিসকলক তোমালোকে বাৰ্তা দিছিলা তেওঁলোকে সোঁৱৰিব যে এই শুভ্ৰ পোছাক পৰিহিত ফৰিস্তাসকল কোন আছিল। সূক্ষ্ম লোকততো তোমালোকে ফৰিস্তা দেখা পোৱা নহয়। তোমালোকে জানা যে মাম্মা বাবা যোগ বলেৰে এনেকুৱা ফৰিস্তা হয়। গতিকে আমিও হ'ম। এই সকলোবোৰ কথা পিতা এওঁৰ দেহত প্ৰৱেশ কৰি তোমালোকক বুজায়, পোনপটীয়াকৈ জ্ঞান দিয়ে। বাবাৰ যি জ্ঞান আছে সেয়া তোমালোক সন্তানসকলৰো আছে। যেতিয়া ওপৰলৈ যোৱা তেতিয়া জ্ঞানৰ ভূমিকাও পূৰা হৈ যায়। তেতিয়া যি ভূমিকা প্ৰাপ্ত হৈছে সেই সুখৰ ভূমিকা পালন কৰে আৰু এই জ্ঞান পাহৰি যায়। গতিকে তোমালোক সন্তানসকলে ক'ৰবালৈ গ'লে তেতিয়া বাৰ্তা বাহকৰ চিন এই বেজটো লগত নিশ্চয় থাকিব লাগে। লাগিলে কোনোবাই হাঁহক, ইয়াত কি হাঁহিব, তোমালোকেতো যথাৰ্থ কথা শুনোৱা। এওঁ বেহদৰ পিতা, তেওঁৰ নাম হৈছে শিৱ বাবা। তেওঁ কল্যাণকাৰী হয়। তেওঁ আহি স্বৰ্গ স্থাপনা কৰে। এয়া হৈছে পুৰুষোত্তম সংগম যুগ। এই গোটেই জ্ঞান তোমালোক সন্তানসকলে পাইছা, তেন্তে পাহৰিব কিয় লাগে? কথাবোৰতো একেবাৰেই সহজ। চলোতে ফুৰোতে পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰিব লাগে। শান্তিধাম আৰু সুখধাম। তোমালোক সন্তানসকল ইয়ালৈ আহা, মুৰুলি শুনি যোৱা, আকৌ শুনাবও লাগে। এনেকুৱা নহয় যে কেৱল এগৰাকী ব্ৰাহ্মণেই মুৰুলি শুনাব। ব্ৰাহ্মণীয়ে নিজৰ সমান কৰি গঢ়ি তুলিব লাগে, তেতিয়া বহুতৰে কল্যাণ কৰিব পাৰিব। যদি এগৰাকী ব্ৰাহ্মণী ক'ৰবালৈ গুচি যায় তেতিয়া আনগৰাকীয়ে কিয় সেৱা কেন্দ্ৰ চলাব নোৱাৰে? ধাৰণা কৰা নাই জানো? বিদ্যাৰ্থীৰ পঢ়া আৰু পঢ়ুৱাৰ চখ থকা উচিত। মুৰুলিটো বহুত সহজ, যিকোনো লোকে ধাৰণা কৰি ক্লাছ কৰিব পাৰে। ইয়াততো পিতা বহি আছে। পিতাই সন্তানসকলক কয়, কোনো কথাতে সংশয় থাকিব নালাগে। এজন পিতাই আছে যিয়ে সকলো জানে। এটাই লক্ষ্য উদ্দেশ্য, ইয়াত কোনো প্ৰশ্ন আদি সোধাৰো দৰকাৰ নাথাকে। ৰাতিপুৱাও বহি সন্তানসকলক স্মৃতিৰ যাত্ৰাত সহায় কৰোঁ। গোটেই বেহদৰ সন্তান স্মৃতিত থাকে। তোমালোক সন্তানসকলো এই স্মৃতিৰ সহায়েৰে গোটেই বিশ্বক পাৱন কৰি তুলিব লাগে। এই ক্ষেত্ৰতে তোমালোকে সহযোগ দিয়া। গোটেই সৃষ্টিক পবিত্ৰটো কৰি তুলিবই লাগে নহয়। সেয়েহে পিতাই সকলো সন্তানৰ ওপৰত দৃষ্টি ৰাখে। সকলো শান্তিধামলৈ গুচি যাওক, সকলোৰে মনোযোগ আকৰ্ষণ কৰে। পিতাটো বেহদতে বহি থাকিব। মই আহিছোঁ গোটেই সৃষ্টিক পাৱন কৰি তুলিবলৈ। গোটেই সৃষ্টিক শক্তিৰ কিৰণ দি আছোঁ যাতে পবিত্ৰ হৈ যায়। যিসকলৰ পূৰা যোগ বল থাকিব তেওঁলোকে বুজিব যে বাবাই এতিয়া বহি স্মৃতিৰ যাত্ৰা শিকাই আছে, যাৰ দ্বাৰা বিশ্বত শান্তি হ'ব। সন্তানসকলো স্মৃতিত থাকিলে সহায় পায়। সহায়কাৰী সন্তানো লাগে নহয়। ঈশ্বৰৰ সহায়কাৰী নিশ্চয় বুদ্ধিৰ সকলেহে স্মৰণ কৰিব। তোমালোকৰ প্ৰথম বিষয়টি হৈছে পাৱন হোৱাৰ। তাৰ বাবে তোমালোক পিতাৰ সৈতে নিমিত্ত হোৱা। পিতাক আহ্বানেই কৰে, হে পতিত পাৱন আহক। এতিয়া তেওঁ অকলে কি কৰিব? সহায়কাৰীৰো আৱশ্যক হয় নহয় জানো? তোমালোকে জানা যে আমি বিশ্বক পবিত্ৰ কৰি আকৌ গোটেই বিশ্বত ৰাজ্য কৰিম। বুদ্ধিত যেতিয়া এনেকৈ নিশ্চয় জন্মিব তেতিয়া নিচা বাঢ়িব। তোমালোক সন্তানসকলে জানা যে আমি পিতাৰ শ্ৰীমতেৰে নিজৰ যোগ বলেৰে নিজৰ বাবে ৰাজধানী স্থাপনা কৰি আছোঁ। এইটো নিচা থাকিব লাগে। এয়া হৈছে আধ্যাত্মিক কথা। সন্তানসকলে বুজি পায় যে প্ৰত্যেক কল্পতে বাবাই এই আত্মিক বলেৰে আমাক বিশ্বৰ মালিক কৰি তোলে। এইটোও বুজি পোৱা যায় যে শিৱ বাবা আহি স্বৰ্গ স্থাপনা কৰে,
এতিয়া মূৰত বুদ্ধিত এই স্মৃতিৰ যাত্ৰাৰেই চিন্তা আছে। পুৰুষাৰ্থ কৰিব লাগে, পেছাগত কাম কাজ আদি কৰিও স্মৃতিৰ যাত্ৰাত থাকিব লাগে। সৰ্বদা স্বাস্থ্যৱান হ'বলৈ পিতাই উপাৰ্জনো বহুত ভালকৈ কৰায়। এই সময়ত সকলো পাহৰিবলগীয়া হয়। আমি আত্মাসকল গৈ আছো, আত্ম অভিমানী হোৱাৰ অভ্যাস কৰোৱা হয়। খাওঁতে লওঁতে চলোতে ফুৰোতে পিতাক স্মৰণ কৰিব নোৱাৰা জানো? কাপোৰ চিলাই কৰোঁতে বুদ্ধিযোগ পিতাৰ লগত থাকিব লাগে। বহুত সহজ। এইটোতো বুজি পোৱা যে 84 চক্ৰ ফুৰা হ'ল। এতিয়া পিতা আমাক অৰ্থাৎ আত্মাসকলক ৰাজযোগ শিকাবলৈ আহিছে। এই বিশ্বৰ ইতিহাস ভূগোল পুনৰাবৃত্তি হৈ থাকে। অল্প পূৰ্বেও এনেকুৱা হৈছিল, যিটো এতিয়া পুনৰ পুনৰাবৃত্তি হৈ আছে। এই পুনৰাবৃত্তিৰ ৰহস্যও পিতাইহে বুজায়। প্ৰত্যেকে ড্ৰামাত ভূমিকা প্ৰাপ্ত কৰিছে, সেয়া পালন কৰি থাকে। সন্তানসকলক ৰায় দিয়া হয় যে পিতাক স্মৰণ কৰা, তেতিয়া শতপ্ৰধান হবাগৈ। আকৌ এই শৰীৰো ত্যাগ কৰিবা। তোমালোকৰ বুদ্ধিত এতিয়া এয়াই আছে, মই আত্মা, শতপ্ৰধান হওঁ, কিয়নো ঘৰলৈ উভতি যাব লাগে। সত্যযুগত এনেকৈ নোকোৱা, তাততো এনেকৈ কবা যে এটা পুৰণা শৰীৰ ত্যাগ কৰি আন এটা ল'ব লাগে। তাততো দুখৰ কথাই নাই। ইয়াত এইখন হৈছে দুখ ধাম। পুৰণা শৰীৰ সেয়েহে ভাবে এইটো ত্যাগ কৰি এতিয়া নিজৰ ঘৰলৈ উভতি যাওঁ। পিতাক নিৰন্তৰ স্মৰণ কৰিব লাগে। সেই নিৰাকাৰ পিতাই হৈছে জ্ঞানৰ সাগৰ। তেওঁৱেই আহি সকলোকে সদ্গতি দিয়ে। পিতাই কয়, সাধুসকলকো উদ্ধাৰ কৰা। তোমালোকে এতিয়া একমাত্ৰ পিতাৰ সৈতে যোগসূত্ৰ গঢ়া। তোমালোক সকলো আত্মাৰ পিতাৰ পৰা উত্তৰাধিকাৰ লোৱাৰ অধিকাৰ আছে। নিজক আত্মা বুলি বুজি দেহী অভিমানী হোৱা আৰু পিতাক নিৰন্তৰ স্মৰণ কৰা। তেতিয়া পাপ খণ্ডন হৈ গৈ থাকিব। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, মুৰলী শুনি আকৌ শুনাব লাগে। পঢ়াৰ লগতে পঢ়াবও লাগে। কল্যাণকাৰী হ'ব লাগে। বেজ হৈছে বাৰ্তাবাহকৰ চিন, এইটো সদায় লগাই ৰাখিব লাগে। 2 নম্বৰ, বিশ্বত শান্তি স্থাপনা কৰিবলৈ স্মৃতিৰ যাত্ৰাত থাকিব লাগে। যেনেকৈ পিতাৰ দৃষ্টি বেহদত থাকে, গোটেই সৃষ্টিক পাৱন কৰি তুলিবৰ কাৰণে শক্তিৰ কিৰণ দিয়ে, তেনেকৈ পিতাক অনুসৰণ কৰি সহায়কাৰী হ'ব লাগে। বৰদান, কৰ্ম আৰু যোগৰ সন্তুলনৰ দ্বাৰা কৰ্মাতীত স্থিতিৰ অনুভৱ কৰোঁতা, কৰ্মবন্ধন মুক্ত হোৱা। কৰ্মৰ লগতে যোগৰ সন্তুলন থাকিলে প্ৰতিটো কৰ্মত স্বতঃ সফলতা প্ৰাপ্ত হয়। কৰ্মযোগী আত্মা কেতিয়াও কৰ্মৰ বন্ধনত বান্ধ নাখায়। কৰ্মৰ বন্ধনৰ পৰা মুক্তজনকহে কৰ্মাতীত বুলি কয়। কৰ্মাতীতৰ অৰ্থ এইটো নহয় যে কৰ্মৰ পৰা অতীত হৈ যাব। কৰ্মৰ পৰা উপৰাম নহয়, কৰ্মৰ বন্ধনত বান্ধ খোৱাৰ পৰা উপৰাম। এনেকুৱা কৰ্মযোগী আত্মা নিজৰ কৰ্মৰ দ্বাৰা অনেকৰ কৰ্ম শ্ৰেষ্ঠ কৰি তোলোতা হবা। তেওঁলোকৰ বাবে প্ৰতিটো কাৰ্য মনোৰঞ্জনদায়ক হ'ব, কঠিনতাৰ অনুভৱ নহ'ব। শ্লোগান, পৰমাত্মা স্নেহেই সময়ৰ ঘণ্টা, যিয়ে অমৃতবেলা জগাই দিয়ে। পৰমাত্মা স্নেহেই সময়ৰ ঘণ্টা, যিয়ে অমৃতবেলা জগাই দিয়ে। ওম শান্তি। আনন্দৰূপী সম্পদেৰে সম্পন্ন সৌভাগ্যৱান আৰু প্ৰসন্নচিত্ত হ'বলৈ আজিৰ অব্যক্ত সংকেত। নিজক সংযুক্ত বুলি বুজি প্ৰতিটো কৰ্ম কৰা, তেতিয়া সদায় শক্তিশালী হৈ থাকিবা আৰু সদায় নিজক ৰমণীয়ও অনুভৱ কৰিবা। কোনো ধৰণৰ অকলশৰীয়াবোধে অনুভৱ নকৰিবা, কিয়নো ভিন্ন ভিন্ন সম্বন্ধৰে লগত থাকোতাজন সদায় ৰমণীয়তা আৰু আনন্দৰ অনুভৱ কৰে। ওম শান্তি।